মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি মই বৰপেটা ডিষ্ট্ৰিক্টৰ সদ্যহতে হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ জেনেৰেল মেথছৰ MCQ খিনি আলোচনা কৰিম। MCQ খিনি আচলতে বৰপেটা ডিষ্ট্ৰিক্টৰ ধুনীয়া সুন্দৰ MCQ প্ৰস্তুত কৰে, তেওঁলোকে বহুত কষ্ট কৰে। কিজানি ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে কৰে। আচলতে ভৱিষ্যতে যিকোনো কনচেপ্ট ক্লিয়াৰ হ'ব, মেট্ৰিকৰ কাৰণে সুবিধা হয়। এইবাৰ মেট্ৰিকৰ প্ৰশ্নত তোমালোকে হয়তো লক্ষ্য কৰিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন হৈছিল। ঠিক সেইদৰে বৰপেটা ডিষ্ট্ৰিক্টৰ MCQ খিনি প্ৰস্তুত কৰে। গতিকে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ এনেকুৱা প্ৰশ্ন প্ৰস্তুত কৰাৰ বাবে। আচলতে তোমালোকৰ কাৰণে অলপ হাৰ্ড হয়, বিভিন্ন ধৰণে ঘূৰাই পকাই সোধা হয় প্ৰশ্নবিলাক, অলপ সময় লাগে কিন্তু বিচাৰি উলিয়াওঁতে প্ৰশ্নবিলাকৰ উত্তৰ। কিন্তু তোমালোকৰ মেট্ৰিকত যায় কামত লাগিব, হায়াৰ ছেকেণ্ডেৰীত কামত লাগিব এনেকুৱা কনচেপ্টখিনি ক্লিয়াৰ হ'লে। তো আজি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, হোৱাট ইজ দ্য ভেলু অফ ৰুট ABC হোল পাৱাৰ টুৱাইচ m, অৰ্থাৎ ৰুট ABC হোল পাৱাৰ টুৱাইচ mৰ মান কিমান। কিন্তু তেওঁলোকে প্ৰথম প্ৰশ্নটোৱে অলপ ভুল কৰিলে হয়তো। ৰুট ABC হোল পাৱাৰ টুৱাইচ mৰ ইয়াতে অপশ্যনবিলাক দিয়া আছে 2 into n-2 হ'ল, B অপশ্যনটোত আছে টুৱাইচ n, C অপশ্যনটোত আছে 2n-1 হ'ল, D অপশ্যনটোত আছে টুৱাইচ n+1 হ'ল। আচলতে ইয়াৰ এটাও নহয় ইয়াতে, যেহেতু ৰুট ABC হোল পাৱাৰ টুৱাইচ m, ইয়াক আমি ৰুট ABC হোল পাৱাৰ 2 হোল পাৱাৰ m হিচাপে লিখিব পাৰোঁ। এতিয়া ৰুটটো উঠি যাব, ইয়াতে ABC হোল পাৱাৰ m থাকে, হয়তো এইটো হ'ব পাৰে, নাইবা A পাৱাৰ m, B পাৱাৰ m, C পাৱাৰ m এনেকৈও হ'ব পাৰে। গতিকে এনেকুৱা কোনো এটা অপশ্যন হ'ব লাগিছিল, তেওঁলোকে হয়তো কিজানি লক্ষ্য নকৰিলে এইটোৰ। গতিকে প্ৰথম প্ৰশ্নটোৱে ভুল হৈছে। যি কি নহওক তোমালোকে এনচাৰটো এনেকে পাবা। যদি বেলেগকে কিবা সুধিব খুজিছিল কিন্তু সেইখিনি নহল কিজানি। 2 নম্বৰত আছে, কাষৰ চিত্ৰত থকা সৰল ৰেখাডালে কি সংখ্যা ৰেখা বুজাইছে। 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ আমি। 2 নম্বৰ প্ৰশ্নটোত আছে এনেকুৱা সৰল ৰেখা দিছে 0, -1, -2, -3, -4। এতিয়া এইটো সংখ্যা ৰেখাডাল কি সংখ্যাৰ হয় তাক সুধিছে। অপশ্যনবিলাক আছে পজিটিভ ইন্টেজাৰ্ছ ধনাত্মক অখণ্ড সংখ্যা, নেগেটিভ ইন্টেজাৰ্ছ ঋণাত্মক অখণ্ড সংখ্যা, ইন্টেজাৰ্ছ অখণ্ড সংখ্যা, হোল নাম্বাৰ্ছ পূৰ্ণ সংখ্যা। কোনটো অপশ্যন হ'ব? আমি ইডাল সংখ্যা ৰেখা চাই, আমাৰ যিহেতু সংখ্যা ৰেখা দুয়োফালে কাৰ্চিন আছে, আমি লক্ষ্য কৰিব লাগিব যে ইডাল সংখ্যা ৰেখা ইফালেও গৈছে, ইফালে হয়তো আমাৰ 1, 2, 3 এইবিলাক পজিটিভ সংখ্যাবিলাক দিয়া নাই। আচলতে ই এটা অখণ্ড সংখ্যা ৰেখা, ইফালেও অসীমলৈকে গৈছে, কাৰ্চিন দিয়া আছে যেহেতু। গতিকে এইটোৱে কি বুজাইছে? অখণ্ড সংখ্যা
ৰেখা বুজাইছে হেহে অপচনটো হ'ব সি অখণ্ড সংখ্যা 3 নম্বৰত আছে কোনো এটা বস্তু 100% লাভত বিক্ৰী কৰিলে কিনা দাম আৰু বেচা দামৰ মাজৰ সম্পৰ্কটো কি If a product is sold in a profit of 100%, then what will be the relation between its cost price and selling price? Option bilak ase cost price 100 into selling price orthat kina dam equal 100 into becha dam. Option B ase 100 into cost price equal selling price 100 into kina dam equal becha dam. C number ase 2 into cost price equal selling price orthat 2 into kina dam equal becha dam. D number ase cost price equal 2 into selling price kina dam homan 2 into becha dam. Etia yare kuntu শুদ্ধ উত্তৰ হ'ব আমি 100% লাভত বিক্ৰী কৰিলে 100% লাভত বিক্ৰী কৰিলে আমি লাভটো কিহৰ পৰা পাওঁ আসলতে আমি হেতু বিবেচনা কৰিম লাভটো কৰ পৰা আহে আমি যিখিনি ইনভেস্ট কৰো তাৰ ওপৰত প্ৰফিট হয় গতিকে 100% প্ৰফিট হোৱা মানে কি আমি যদি 100 rupees ইনভেস্ট কৰো তেতিয়া হলে তাত পোৱা যায় কি যদি 100 এ প্রফিট হয় তেতিয়া হলে আমি কি কম যে 100% প্রফিট হইছে 100 টাকার বস্তু যদি আমি 200 টাকা বিক্রি কৰো তেতিয়া হলে কি হ'ব 100 টাকা লাভ হ'ব 100 টাকা লাভ হোৱা মানে কি 100% লাভ হোৱা হল গটিকে আমাৰ আলটিমেটলি 100 টাকাই দি কিনা বস্তুটোৰ বেচা দাম হ'ব 200 rupees তেতিয়া হলে হে 100% প্রফিট হ'ব হিয়ে আমাৰ অপচনটো কি হ'ব এতে আছে সি অপচনটোত আছে 2 into কিনা দাম 2 into কিনা দাম ইকুৱেল বেচা দাম অপচনটো সি বেচা দামটো কিনা দামৰ দুগুণ হ'ব নেক্সট আহিছো 4 নম্বৰ প্ৰশ্ন What will be the distance between 2 and -2 in a number line এডাল সংখ্যা ৰেখাত 2 আৰু -2 ৰ মাজৰ ব্যৱধান কিমান অপচন বিলাক আছে 8 আছে √2 b আছে 2 c আছে 4 আৰু d আছে 8 তো কোনটো হ'ব তেতিয়া হলে রাইট অপশনটো হ'ব 2 and -2 0 1 2 -1 -2 তেতিয়া হলে 2 আৰু -2 ৰ ব্যৱধান 1 2 3 4 গতিকে ব্যৱধানটো হ'ব কিমান 4 গতিকে অপশনটো হ'ল C 4 নেক্সট 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চনটো চোৱা কি আছে এটা semicircle আছে in the semicircle if AB equal BO at a hole A point B point O C D point এতে এডাল লম্ব আছে লম্ব ৰেখা CE প্ৰত্যেকৰে ডিসটেন্স ইকুৱেল আছে গতিকে AB ইকুৱেল BO ইকুৱেল
OC equal CD equal 1 আছে তেতিয়া হলে then what will be the length of CE এর length to কিমান হ'ব অৰ্থাৎ ফৰ্মেট আছে অৰ্ধবৃত্তটোত AB equal BO equal OC equal CD equal 1 হলে CE দৈৰ্ঘ্য কিমান উলিয়াব লাগে আমাৰ অপচন বিলাক আছে A ত আছে 1 B ত আছে √3 C ত আছে 1/3 D ত আছে 1/4 এতিয়া আমি এটা সাম AB BO OC CD সব 1 1 কে আছে 1 1 তেতিয়া হলে আমি এইটো যেহেতু এটা অৰ্ধবৃত্ত হয় অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ হিসাব কৰিম আমি ব্যাসাৰ্ধটো কিমান হ'ব O এর যোগটোৱে হ'ব ব্যাসাৰ্ধ গতিকে 1 + 1 2 হ'ব ব্যাসাৰ্ধ ইয়াৰে পৰা আমি এটা বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ সমান গতিকে ইয়াৰ পৰা ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা ব্যাসাৰ্ধ এটো এটা ব্যাসাৰ্ধ হ'ব এটা এটা সমকোণী ত্ৰিভুজ হ'ব OCE সমকোণী ত্ৰিভুজৰ আমি উলিয়াব লাগে CE তেতিয়া হলে OC ৰ দৈৰ্ঘ্য OE ইকুৱেল কি হ'ব আমি উলিয়াম OE ইকুৱেল ৰুট পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম আমি পাইথাগোৰাছৰ উপপাদ্য মতে OE স্কয়াৰ মাইনাস OC স্কয়াৰ ইয়াৰ যোগবিলাক কিন্তু আছে OE 2 হল আসলতে OA এর সমান যেহেতু একেবৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান হয় গতিকে আমি OE এর যোগ কিমান পাম 2 স্কয়াৰ OC এর যোগ কিমান পাম আমি 1 পাম 1 স্কয়াৰ গতিকে √4 - 1 মানে হল √3 গতিকে আমি কিমান পালো √3 পালো অপশনটো হ'ব B √3 নেক্সট আহিছো 6 নম্বৰ কোৱেশ্চনটো লৈ 3/5 আৰু 4/5 ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে how many natural numbers are there in between 3/5 and 4/5 গতিকে 3/5 and 4/5 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে গতিকে দুয়োটা সংখ্যাই কিন্তু প্ৰপাৰ ফ্ৰেকশন হয় অৰ্থাৎ প্ৰকৃত ভগ্নাংশ হয় প্ৰকৃত ভগ্নাংশ বিলাক কিন্তু সদায় কি হয় less than 1 হয় 1 তকৈ সৰু হয় গতিকে 1 তকৈ কোনো সৰু স্বাভাৱিক সংখ্যা নাথাকে তোমালোকে জানা 1 তকৈ সৰু স্বাভাৱিক সংখ্যা নাই হেয়ে ইয়াতে অপচন বিলাকত আছিল A 0 আছে B 1 আছে C 3 আছে D 4 আছে গতিকে আলটিমেটলি আমাৰ কি হ'ব অপচন A2 হ'ব A 0 সংখ্যক স্বাভাৱিক সংখ্যা আছে মাত্ৰ এটাও স্বাভাৱিক সংখ্যা নাই হেয়ে 0 হ'ব আনসাৰটো তলৰ কোনটো সংখ্যা পৰিমেয় 7 নম্বৰত আহিছো which of the following numbers is rational কোনটো পৰিমেয় আমাৰ সংখ্যা বিলাক আছে কি 97 পাৱাৰ হাফ তোমালোকে প্ৰশ্নটো চাই লবা 98 পাৱাৰ হাফ 99 পাৱাৰ হাফ 100 পাৱাৰ হাফ গতিকে আমি ইয়াতে চাম যে কোনটো সংখ্যাৰ বৰ্গমূল পাৱাৰ হাফ মানে কি ধৰিলে আসন 97 পাৱাৰ হাফ 97 ৰ পাৱাৰ হাফ হোৱা মানে হল 97 ৰুট 97 গতিকে √97 মানে কি এটো এটা অপৰিমেয় সংখ্যা কিয় হয় যেহেতু ইয়াৰ পূৰ্ণ বৰ্গ মূল নাই হেহে এটো এটা অপৰিমেয় সংখ্যা হ'ব নেক্সট আইছো ঠিক তেনেকৈ 98 পাৱাৰ হাফ আছে মানে আমি √98 পাম এটো পূৰ্ণ বৰ্গ সংখ্যা নহয় হেহে বৰ্গমূল নাই ইয়াৰ এটা অপৰিমেয় সংখ্যা হ'ব 99 ৰ পাৱাৰ হাফ আছে গতিকে হেতু নহয় 100 ৰ পাৱাৰ হাফ আছে
গতিকে 100 পাৱাৰ হাফ থাকিলে আমি কি পাম 100 পাৱাৰ হাফ হলে আমি লিখিম √100 √100 হলে আমি 10 লিখিব পাৰিম গতিকে কি হ'ব অপচন ডি টু হ'ব ডি অপচনটো ডি অপচনত আছে এটো গতিকে ডি অপচনটো পৰিমেয় হ'ব ৰেশনেল নাম্বাৰ হ'ব নেক্সট আহিছো 8 নাম্বাৰ কোৱেশ্চনটো লৈ What is the number obtained on rationalizing the denominator of 1/√8 1/√8 হৰ পৰিমেয়কৰণ কৰি পোৱা সংখ্যাটো কি অপচন বিলাক দিয়া আছে 1/8 1/4 √2/8 √2/4 কোনটো হ'ব ভাবাচোন 1/√8 যেতিয়া 1/√8 হৰ পৰিমেয়কৰণ কৰিবলৈ হলে আমি কি কৰিম এতে 4 2 গুণ 8 আছে 4 ৰ পৰা কিন্তু 2 আহিব 2√2 গতিকে ইয়াতে আমি হৰ পৰিমেয়কৰণ কৰিবলৈ হলে হৰটো এটা পৰিমেয় সংখ্যা হ'বলৈ হলে √2 এটা অপৰিমেয় সংখ্যা 2 লগত পূৰণ হৈ আছে গতিকে আমি কি কৰিব লাগিব 2 * √2 লগত √2 এটা পূৰণ কৰিব লাগিব আকৌ ওপৰতো √2 দিব লাগিব তেতিয়া হলে √2 লগত 2 পূৰণ কৰিলে কি হয় 2 হৈ যায় এই দুটাৰ পৰা আমি 2 পাও 2 * 2 মানে 4 হ'ব অৰ্থাৎ √2/4 গতিকে আমাৰ অপচন বিলাক আছিল 1/8 1/4 √2/8 √2/4 ডি নাম্বাৰ অপচনত আছে আমাৰ ডি নাম্বাৰ অপচনত আছে √2/4 হেহে এটো হ'ব √2/4 নেক্সট আহিছো 9 নাম্বাৰ কোৱেশ্চনটো লৈ তলৰ কোনবোৰ সংখ্যা একতকৈ সৰু 9 নাম্বাৰত আছে তলৰ কোনবোৰ সংখ্যা একতকৈ সৰু which of the following numbers are less than 1 কি হ'ব অপচন বিলাক আছে 1 ত আছে 3/0 2 ত আছে -3 whole power 3 3 ত আছে 3/-3 4 ত আছে 1/3 whole power -2 less than 1 হ'ব লাগিব less than 1 হলে আমি এটো 3/0 মানে 1 হ'ব এটোৰ মান এটোৰ ভ্যালু 1 গতিকে এটোটো 1 ৰ ইকুৱেল less than হ'ব লাগিব বুলি কৈছে এটোক আমি কৰিম 1 -27 whole power 3 -3 whole power 3 আছে গতিকে -27 হ'ব এটোৰ পৰা আৰু এটোৰ পৰা পাও আমি 1/27 পাও এতিয়া 1/3 যদি আমি ইয়াৰ পৰা পাও 3 স্কয়াৰ পজিটিভ পাৱাৰ নিলে কি হ'ব 3 স্কয়াৰ হ'ব অৰ্থাৎ 9 হৈ যাব গতিকে আমি 1 তকৈ লেস পালো কোনবিলাক 2 নাম্বাৰটো আৰু 3 নাম্বাৰটো অপচন বিলাক আছে 1 and 2 তাৰে পিছত 2 and 3 দিছে গতিকে আলটিমেটলি 2 and 3 আৰু অপচনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ অপচন বি নাম্বাৰ অপচনত 1 and 2 and 3 এই দুটা 1 তকৈ লেস হ'ব Number 10 আহিছো আমি which of the following are polynomials তলৰ কোনবোৰ বহুপদ হয় এক নম্বৰত দিছে 5 + x 2 নম্বৰত এক নম্বৰত 5 + x
2 নম্বৰত আছে 5x 3 নম্বৰত আছে 5/x 4 নম্বৰত আছে x/5 ইয়াৰে কোনবোৰ বহুপদ হয় তো বহুপদ হবলৈ হলে আমাক লাগে বহুপদৰ সংজ্ঞাটো আমি জানিব লাগিব বহুপদ কোনবিলাকক কোৱা হয় যিবোৰ বীজীয় ৰাশিৰ চলকৰ ঘাতটো পূৰ্ণ সংখ্যা হয় সেইবোৰ বহুপদক বীজীয় ৰাশিক বহুপদ বুলি কোৱা হয় গতিকে আমি চলকৰ ঘাত চাই যাম পৰ্যবেক্ষণ কৰিম 1 নম্বৰত আছে x ৰ পাৱাৰ 1 আছে 2 নম্বৰতো x ৰ পাৱাৰ 1 আছে 3 নম্বৰত কিন্তু x ৰ পাৱাৰটো কি হ'ব -1 হ'ব কাৰণ এটো তলত আছে তলতটো আমি ওপৰত লৈ যাব লাগিব ওপৰত লৈ গলে ইয়াৰে পাৱাৰটো আছিল 1 এটো কিন্তু নেগেটিভ হৈ যাব তাৰে পিছত 4 নম্বৰত আছে x/5 আছে গতিকে x ৰ পাৱাৰ 1 আছে গতিকে এটোৰ বাদে আটাইবোৰে কি হয় বহুপদ হয় তেতিয়া হলে আমি কি পালো 1 2 and 4 এই তিনিটাই বহুপদ হয় গতিকে আমাৰ অপচন বিলাকত আছিল 8 1 2 and 3 গতিকে 3 টো নহয় বিট আছিল 2 3 4 সিট আছিল 1 3 4 ডিট আছিল 1 2 and 4 গতিকে ডি নম্বৰ অপচনটো আমাৰ শুদ্ধ উত্তৰ হ'ব তোমালোকে ডি নম্বৰটো শুদ্ধ কৰি লবা 1 2 and 3 1 2 and 3 নেক্সট আহিছো 11 নম্বৰলৈ ঘনকৰ আয়তন উলিয়াবলৈ কোনটো অভেদ ব্যৱহাৰ কৰিব পাৰি which algebraic identity can be used to find the volume of a cube এটা ঘনকৰ আয়তন উলিয়াবলৈ হলে আমি কোনটো অভেদ ব্যৱহাৰ কৰিব পাৰো অভেদ বিলাক কি দিয়া আছে a plus b whole square a plus b whole square এই নম্বৰত দিছে তাৰে পিছত a square plus twice ab plus b square b নম্বৰত দিছে a square minus b square equal a plus b whole a minus b whole c নম্বৰত দিছে a plus b whole cube equal a cube plus 3ab a plus b whole b cube और d number दिसे a plus b plus c whole square equal আমি জানোৱে a plus b plus c whole square সূত্ৰ কি হয় এটো জানো গতিকে হেই হিচাপে এতিয়া চোৱা ঘনকৰ আয়তন মানে কি ঘনক হল কেনেকুৱা বস্তু আটাইবোৰ পিঠি তা বাকস যাৰ পিঠিবোৰ কি বৰ্গ আকৃতিৰ পিঠিবিলা তেতিয়া হলে আমি এই বৰ্গৰ আয়তন বৰ্গ বলে ঘনকৰ আয়তনটো উলিয়াবলৈ হলে ডি ক্ৰস্ত উচ্চতা আটাইবোৰে কি হয় একে হয় গতিকে আমি যদি এটোৰ দৈৰ্ঘ্যটো a plus b বুলি কওঁ ইয়াৰ দৈৰ্ঘ্য a plus b ইয়াৰ দৈৰ্ঘ্য a plus b তেতিয়া হলে a plus b whole cube এটো আমাৰ শুদ্ধ অপচন হ'ব a plus b whole cube বাকিবিলাক a plus b whole square হলে আমাৰ কি বৰ্গৰ কালিৰ সূত্ৰ হয় গতিকে বৰ্গৰ কালি উলিয়াবলৈ হলে আমি এই অভেদটো ব্যৱহাৰ কৰো তে 11 নম্বৰত আমি পালো যে যদি কিউব কৰা হয় কিউব মানে আসলতে ঘনক হেহে
ঘনকৰ আয়তন উলিয়াবলৈ হলে আমি কি কৰিব লাগে a plus b হোল কিউবৰ সূত্ৰ ইউজ কৰিব লাগিব দুটা সংখ্যাৰ পাৰ্থক্য 2 হলে হিয়তৰ বৰ্গৰ পাৰ্থক্য কিমান what will be the difference between the square of two numbers if their difference is 2 গতিকে দুটা সংখ্যাৰ পাৰ্থক্য 2 হলে ইহতৰ বৰ্গৰ পাৰ্থক্য কিমান হ'ব অপচন বিলাক আছে twice of the sum of the numbers সংখ্যা দুটাৰ যোগফলৰ দুগুণ twice of the difference of the numbers সংখ্যা দুটাৰ বিয়োগফলৰ দুগুণ 4 times of the sum of the numbers সংখ্যা দুটাৰ যোগফলৰ 4 গুণ আৰু ডি নাম্বাৰ আছে 4 times of the difference of the numbers সংখ্যা দুটাৰ বিয়োগফলৰ 4 গুণ কোনটো অপচন হ'ব আমি কেনেকৈ উলিয়াম একচুয়ালি দুটা সংখ্যাৰ বৰ্গৰ সংখ্যাৰ পাৰ্থক্য 2 হলে আমি যদি কও যে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য a স্কয়াৰ মাইনাস b স্কয়াৰ হেতু উলিয়াবলৈ গলে কিন্তু আমি এটো a স্কয়াৰ মাইনাস b স্কয়াৰ মানে দুটা সংখ্যা a আৰু b দুটা সংখ্যাৰ সেই দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য আমাক উলিয়াব দিছে বৰ্গৰ পাৰ্থক্যটো কি হ'ব আমি এটোৰ অভেদটো লিখো a plus b whole into a minus b এটো অভেদ লিখো এতিয়া আছে আমি ইয়াতে যদি আমাক কৈছে যে দুটা সংখ্যাৰ বৰ্গৰ সংখ্যাৰ পাৰ্থক্য সে আমি 5 লৈছো আৰু 3 লৈছো গতিকে সংখ্যাৰ পাৰ্থক্য হল কিমান 2 এতিয়া যদি আমি 5 ক স্কয়াৰ দি লিখো 3 স্কয়াৰ দি লিখো 5 আৰু 3 ৰ বৰ্গৰ পাৰ্থক্য হ'ব বিয়োগফল হ'ব মানে পাৰ্থক্য এতিয়া ইয়াৰে আমি এই অভেদত নিলে ইয়াতে 5 plus 3 আৰু 5 minus 3 এতিয়া 5 minus 3 মানে কি পাই আছো আমি 2 পাই আছো আমাক কৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য যদি 2 হয় তেতিয়া হলে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য কিমান হ'ব তো বৰ্গৰ পাৰ্থক্যটো উলিয়াবলৈ হলে আমি এই অভেদটো ইউজ কৰি পেলাই এটা সম কিমান হৈছে 2 হৈছে হেনা আমাক লাগে কি দুটা সংখ্যাৰ পাৰ্থক্য 2 পাব লাগে গতিকে 2 লগত ইয়াতে কি হৈছে আমি যি দুটা সংখ্যা লৈছো এই সংখ্যা দুটাৰ কি হৈছে যোগফল হৈছে গতিকে সংখ্যা দুটাৰ যোগফলৰ কি গুণ হৈছে 2 গুণ হৈছে সংখ্যা দুটাৰ যোগফলৰ 2 গুণ যে 5 plus 3 সংখ্যা দুটাৰ যোগফল গতিকে ইয়াক 2 গুণ কৰিলে আমি সংখ্যা দুটা বৰ্গৰ পাৰ্থক্য পাম গতিকে যিকোনো দুটা সংখ্যাৰ পাৰ্থক্য যদি 2 হয় তেতিয়া হলে আমি হিয়তৰ বৰ্গৰ পাৰ্থক্য সদায় কি পাম সংখ্যা দুটাৰ যোগফলৰ 2 গুণ পাম নেক্সট 30 নম্বৰত আইছো what is the zero of polynomial px equal cx plus d c not equal 0 cd real numbers c not equal 0 cd বাস্তৱ সংখ্যা হলে বহুপদটোৰ শূন্য কিমান কোনটো বহুপদৰ px equal cx plus d এটো বহুপদৰ শূন্য হৈছে গতিকে আমাক অপচন বিলাকত দিয়া আছে তেতিয়া হলে আমি এইটোৰ কি পাইছিলো অপচনটো এ নাম্বাৰ অপচনটো পাইছো এ নাম্বাৰ অপচনটো পালো 12 নম্বৰৰ গতিকে ইয়াতে তোমাৰ কি আছিল এ নাম্বাৰ অপচনটো সংখ্যা দুটাৰ যোগফলৰ দুগুণ বুলি কৈছে গতিকে হেতে শুদ্ধ নেক্সট 13 নম্বৰত আমি কি কৰি আছো যে px ইকুৱেল দিয়া আছে আমাক px ইকুৱেল cx plus d because px equal cx plus d এই বহুপদটোৰ শূন্য কি হ'ব শূন্য মানে হল px equal 0 হলে হে শূন্য হয় গতিকে আমি এটা লিখিম px equal 0 হয় মানে px ৰ মানটো হল এখিনি অৰ্থাৎ cx plus d equal 0 গতিকে cx equal minus d অর্থাৎ x equal minus d by c
অপশনটো হ'ব সি নাম্বাৰ সি নাম্বাৰত কি আছে সি নাম্বাৰত আছে -d/c 14 নম্বৰত আহিছো which of the following polynomial is linear তলৰ কোনটো বহুপদ ৰৈখিক কোনটো ৰৈখিক বহুপদ হয় আমাৰ অপশন বিলাকত আছে A numberত আছে 1/x + 1 B numberত আছে x + 1 C numberত আছে x² + x + 1 D numberত আছে x³ - 1 তিয়া ৰৈখিক হ'বলৈ হলে কি লাগে আমাৰ ৰৈখিক বহুপদ কোনবিলাকক কোৱা হয় যিবোৰ বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত কিমান হয় 1 হয় তেতিয়া হলে সেইবোৰ বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয় ইয়াতে সৰ্বোচ্চ ঘাত 1 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে -1 ক'ব লাগিব চলকৰ ঘাত গতিকে হৰত আছে যেহেতু গতিকে x + 1 হোল পাৱাৰ -1 লিখিব লাগিব এটা আমি গতিকে ঋণাত্মক হলে তাৰ 1 নহয় কেতিয়াও হেয়ে কি হ'ব অপশন B2 হ'ব শুদ্ধ উত্তৰ 15 নম্বৰত আছে যদি px = kx - 1 or এটা উৎপাদক x - 1 হয় তেন্তে k এর মান কি if x - 1 is a factor of px = kx - 1 then what will be the value of k আমাক দিয়া আছে px = kx - 1 nor এটা ফ্যাক্টর x - 1 এটা ফ্যাক্টর তেতিয়া হলে আমি x - 1 ৰ পৰা শূন্য উলিয়াম যে x - 1 = 0 গতিকে x = হ'ব 1 এই মানটো ইয়াতে বহালে x ৰ ঠাইত বহালে কিন্তু এই বহুপদটো শূন্য হ'ব কাৰণ x তো ইয়াতো x আছে ইয়াতো x আছে গতিকে ইয়াৰে x ৰ ভ্যালু যেটো হয় এটোৰো হেতুৱে হ'ব হেয়ে আমি পাম kx - 1 = 0 কিহৰ কাৰণে x ৰ মানৰ কাৰণে এটো মানৰ কাৰণে গতিকে k * 1 - 1 = 0 গতিকে k = 1 অপশনটো আছে আমাৰ a নাম্বাৰত আছে -1 b নাম্বাৰত 0 c নাম্বাৰত হাফ আৰু d নাম্বাৰত 1 আছে গতিকে আলটিমেটলি আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 k এর মান 1 হ'ব 16 নম্বৰত আছে তলৰ কোনবোৰ শুদ্ধ which of the following are correct the highest power of the variable in a polynomial is called the degree of the polynomial এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলা হয় the degree of a non-zero constant polynomial is 1 এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 1 শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় the degree of the zero polynomials is not defined তাৰে পিছত এটা বহুপদৰ মাত্ৰা 3 হলে তাক ত্ৰিঘাত বহুপদ বোলে a polynomial of 3 degree is called cubic polynomial ইয়াৰে কোন কেইটা শুদ্ধ এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বোলা হয় হেতু শুদ্ধ আছে তাৰ পিছত আছে এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 1 হেতু অশুদ্ধ কিন্তু হেতু এটা ধ্ৰুৱক বহুপদৰ মাত্ৰা কিন্তু 0 হয় শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় এটো শুদ্ধই আছে শূন্য বহুপদৰ শূন্য এটা শূন্য কেটা বহুপদ বুলি কোৱা হ'ব গতিকে ইয়াৰ মাত্ৰা কিন্তু
আমি 0 দিব নোৱাৰো 1 দিব নোৱাৰো এই কাৰণে কোনোটোৱে নহব এই কাৰণে ইয়াক কোৱা হৈছে সংজ্ঞাবদ্ধ নহয় 4 নম্বৰত এটা বহুপদৰ মাত্ৰা 3 হলে তাক ত্ৰিঘাত বহুপদ বোলে গতিকে 3 মাত্ৰাৰ বহুপদ এটাক ত্ৰিঘাত বহুপদ বুলি কোৱা হ'ব গতিকে শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো আছে ডি নম্বৰত 1 1 3 and 4 3 4 এইকেইটা শুদ্ধ 70 নম্বৰ আছে চিত্ৰত পি বিন্দুৰ স্থানাংক কিমান What is the coordinate of point P in the figure figure to কেনেকুৱা আছে figure to আছে মানে দুডাল অক্ষ আছে P এটা বিন্দু আছে আৰু আমাক স্থানাংক বিলাক দিছে P বিন্দুৰ স্থানাংক উলিয়াব লাগে এতে O বিন্দু M বিন্দু তাৰপিছত N বিন্দু এবিলাক দিয়া আছে ইয়াতে N বিন্দুৰ স্থানাংক হল 03 M বিন্দুৰ স্থানাংকটো হল 0 03 আৰু 40 এটো হল 40 এই বিন্দুটোৰ স্থানাংক উলিয়াব লাগে আমি হিসাব কৰি যাম এইখিনিলৈকে এই বিন্দুটোৰ ভুজ কিমান ভুজ হল এইখিনি কিমান দূৰত্ব ইয়াৰে ভুজৰ লগত মিলিব গতিকে 4 ইয়াৰে ভুজটো 4 বনাম আৰু কোটিটো কিমান হ'ব ইয়াৰে পৰা ওপৰ ফালে কিমান গৈছে আমি এইটোৰ পৰা চাম কিন্তু এইটোত কিমান আছে 3 আছে গতিকে 43 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব এ নম্বৰত আছে 00 হল মূল বিন্দুৰ স্থানাংক বি 34 সি 43 ডি 71 আছে গতিকে সি নম্বৰ অপচনটো হ'ব শুদ্ধ অপচন 43 Next আহিছো 18 নম্বৰত distance of a point lying on x-axis from the origin is 6 unit. If the position of the points is left of y-axis, then what is the coordinate of the point? মূল বিন্দুৰ পৰা x অক্ষত থকা বিন্দু এটাৰ দূৰত্ব 6 একক বিন্দুটোৰ অৱস্থান y অক্ষৰ বাও দিশে হলে ইয়াৰ স্থানাংক কি হ'ব যে আমি এটো মূল বিন্দুৰ পৰা কি কৈছে x অক্ষত থকা বিন্দু এটাৰ দূৰত্ব 6 একক বিন্দুটোৰ অৱস্থান y অক্ষৰ বাও দিশে ইয়াৰ পৰা বাও দিশে 6 একক এই অক্ষৰ ওপৰতে কিন্তু x অক্ষৰ ওপৰতে এটা বিন্দু যাৰ দূৰত্ব নেকি 6 একক হয় গতিকে ইফালে আমি 6 আহিব লাগিব 1 2 3 4 5 6 এনেকে 6 আহিব লাগিব এই বিন্দুটোৰ স্থানাংক উলিয়াব দিছে এই বিন্দুটোৰ স্থানাংক যেহেতু অক্ষৰ ওপৰত আছে বিন্দুটোৰ স্থানাংকটো কি হ'ব তে আমি এনেকে -6 আহিব লাগিব -6 তাৰে পিছত তো এটো অক্ষৰ ওপৰত আছে হেয়ে আমি তলতো যাব নালাগে ওপৰতো যাব নালাগে কিমান হ'ব 0 গতিকে -60 18 নম্বৰত আমি পালো অপচনটো হ'ব কি ডি -60 Next 19 নম্বৰত আছে if the coordinate of the center of a circle is 0 then what is the part of the circle that lie on fourth quadrant এটা বৃত্তৰ কেন্দ্ৰবিন্দুৰ স্থানাংক 0 হলে কাৰ্টীয় সমতলখনৰ চতুৰ্থ চুকত বৃত্তটোৰ কিমান অংশ থাকিব তো এটোই আছে চাৰিটা কোৱাড্ৰেন্ট আছে গতিকে এই কোৱাড্ৰেন্ট বিলাকৰ সার্কুলটোৰ সেন্টাৰ হল 0 মানে মূল বিন্দুত কেন্দ্ৰটো থাকিব ইয়াৰে পৰা আমি সার্কুল আঁকিলে
সেইটোক চেণ্টাৰ কৰি পেলাই তেতিয়াহ'লে আমাৰ কি হ'ব বৃত্তটোৰ চাৰিটা অংশ কি কৰিব এক্সিস দুডালে চাৰিটা সমান অংশত ভাগ কৰিব গতিকে প্ৰতিটো অংশৰ পৰিমাণটো কিমান হ'ব 1/4 অফ দা সাৰ্কুলৰ 1/4 হ'ব গতিকে আমাৰ অপচন বিলাক দিয়া আছিল কি দিয়া আছিল 1 বুলি কৈছে 1/2 কৈছে 1/4 আৰু 3/4 গতিকে সি নাম্বাৰ অপচনটোত আছে আমাৰ 1/4 সাৰ্কুলটোৰ 1/4 পাৰ্টটো তোমাৰ কিহত পৰিব ফৰ্থ কোৱাড্ৰেণ্টত ফৰ্থ কোৱাড্ৰেণ্ট কোনটো হয় 1 2 3 4 ফৰ্থ কোৱাড্ৰেণ্ট বুলি কোৱা হয় এইটো গতিকে ইয়াতে যিকোনো কোৱাড্ৰেণ্টত কি থাকিব মাত্ৰ 1/4 থাকিব 4 ভাগৰ 1 অংশ হৈ থাকিব বৃত্তটো সম্পূৰ্ণ 4 ভাগৰ 1 অংশ 20 নম্বৰত আহিছো আমি 20 নম্বৰটোত কি দিয়া আছে যে দুটা বিন্দুৰ স্থানাংক 3 7 আৰু 6 4 ইহতৰ ভুজ কিমান The coordinates of 2 points are 3 7 and 6 4 what are the abscissa গতিকে আমি এতে কি পাইছো 3 7 6 4 3 7 আৰু 6 4 দুটা আছে যেহেতু পয়েন্ট 3 7 এটা পয়েন্ট আৰু এটা পয়েন্ট এটা হল 3 7 আৰু এটা হল কি 6 4 এই দুটা পয়েন্টৰ কি কৈছে ভুজ কিমান ভুজ বুলি ক'লে আমি কি বুজি পাওঁ প্ৰতিটো স্থানাংকৰ এক্সিস স্থানাংকক ভুজ বুলি কোৱা হয় গতিকে আমাক দুটা পয়েন্টৰ যেহেতু ভুজৰ কথা সুধিছে গতিকে দুটাই থাকিব হেয়ে আমাৰ অপচন বিলাকত আছে কি 3 আৰু 4 বি অপচনত আছে 3 and 6 সি 9 and 11 ডিত আছে 7 and 4 গতিকে কোনটো হ'ব আমাৰ দুটাৰ 3 6 হল ভুজ গতিকে আলটিমেটলি 3 and 6 এ হ'ব অপচনটো আছে বি অপচনত 3 and 6 শুদ্ধ উত্তৰ এইটো 21 নম্বৰত আছে ABCD is a square the coordinates of the vertices are 0 0 A0 B A00 B x0 C xy D0y then ABCD এটা বৰ্গক্ষেত্ৰ which of the following is correct ABCD এটা বৰ্গক্ষেত্ৰ ইয়াৰ শীৰ্ষবিন্দুবোৰৰ স্থানাংক ক্ৰমে A পইণ্টটো হল 0 0 B x0 C xy আৰু D0y তেতিয়াহলে তলৰ কোনটো শুদ্ধ হ'ব এতিয়া ছবিটো চাই লওঁ আমি আগতে এইটো বৰ্গক্ষেত্ৰ বুলি কৈছে আমাৰ বৰ্গক্ষেত্ৰ হলে A ৰ স্থানাংক দিছে 0 0 B ৰ স্থানাংক x0 C ৰ স্থানাংক xy D ৰ স্থানাংক হল 0y তেতিয়া আমাক কৈছে তলৰ কোনটো সত্য A নম্বৰত আছে x equal y B নম্বৰত আছে x not equal y C নম্বৰত আছে x greater than y D নম্বৰত আছে x less than y which of the following are correct তেতিয়াহলে আমি কি পাম x আৰু y ৰ মাজৰ সম্পৰ্ক দিয়া আছে আসলতে x আৰু y ৰ মাজৰ সম্পৰ্কটো কি আমি এনেকৈ গলে এটো মূলবিন্দু যেহেতু মূলবিন্দুৰ পৰা এটোৰ ভুজ কিমান আছে x আছে
আৰু এইটোৰ স্থানাংক x হৈ আছে তেতিয়া হলে যেহেতু এটো এটা বৰ্গক্ষেত্ৰ হয় তেতিয়া হলে এটো যিমান আছে এটো ইমানে থাকিব ভুজ x কোটিও y আৰু ইয়াৰে বৰ্গ যেহেতু এইখিনি যিমান হ'ব এইখিনিও সিমানে হ'ব লাগিব তেতিয়া হলে x এইখিনিৰ স্থানাংক x স্থানাংক যদি x হয় এইখিনিৰ স্থানাংক যদি y হয় তেতিয়া হলে x আৰু y ইকুৱেল হ'ব লাগিব আলটিমেটলি x ইকুৱেল y হ'ব যেহেতু বৰ্গক্ষেত্ৰ 22 কি দিয়া আছে if the axis and coordinate of a point are both 0 then what is the position of the point এটা বিন্দুৰ ভুজ আৰু কোটি উভয়ে শূন্য হলে ইয়াৰ অৱস্থান কি হ'ব প্ৰথম চোক দ্বিতীয় চোক নহয় ফাৰ্স্ট কোৱাড্ৰেন্ট আছে x axis y axis আৰু অৰিজিন কি কৈছে আমাৰ এটা বিন্দুৰ ভুজ আৰু কোটি উভয়ে শূন্য হলে ইয়াৰ অৱস্থান কি গতিকে ভুজ কোটি যদি শূন্য হয় এইটো ইফালেও যাব নালাগে ওপৰ ফালেও যাব নালাগে গতিকে এই পয়েন্টটো ক'ত হ'ব মূল বিন্দুটোৱে হ'ব অৰ্থাৎ অৰিজিন হ'ব অৰ্থাৎ ইয়াৰে অপচনটো কি হ'ব 22 নম্বৰৰ অপচনটো হ'ব ডি অৰিজিন অৰ্থাৎ মূল বিন্দু হ'ব তাৰে পিছত আহিছো আমি 23 নম্বৰত কি শৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব under which condition the graph of ax + by + c = 0 passes through the origin কি শৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব গতিকে ax + by + c = 0 সমীকৰণটো হল ৰৈখিক সমীকৰণৰ আৰ্হি ৰূপ গতিকে ইয়াৰে লেখ মূল বিন্দুৰ মাজেৰে যাবলৈ হলে আমি কি পাব লাগিব এই c টো নোহোৱা হলেহে আমাৰ কি হ'ব ax + by = 0 c ৰ মানটো 0 হলে আমি পাম এটো তেতিয়া হলে ax = -by তে মূল বিন্দুৰে যেহেতু যাব লাগে আমি যদি ধৰি লও যে x ৰ মান 0 তেতিয়া হলে এতে 0 হৈ যাব অৰ্থাৎ y ও 0 হৈ যাব যদি x 0 হয় তেন্তে কি হয় y = 0 হ'ব গতিকে কি হ'ব লাগিব c = 0 হলেহে কি হ'ব মূল বিন্দুৰ মাজেৰে যাব এটোৰ লেখডাল এতিয়া অপচন বিলাক আছিল আমাৰ a আছিল a = b b ত আছিল a = 0 c ত আছিল b = 0 d ত আছে c = 0 গতিকে শুদ্ধ অপচনটো হল c = 0 গতিকে নেক্সট খিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম এতিয়ালৈকে এৰিছো